নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটোৰ ৰাশিফল। আজি হৈছে 12 ছেপ্টেম্বৰ 2024 অসমীয়া 27 ভাদ বৃহস্পতিবাৰ। আজি সূৰ্যোদয়ৰ সময় হৈছে 4:54 আৰু সূৰ্যাস্ত সময় হৈছে 5:18। আজি হৈছে নৱমী তিথি আৰু শুক্লপক্ষ। আজি দিনটোৰ প্ৰথম ৰাশি হ'ল মেষ ৰাশি। গৃহ নিৰ্মাণৰ কাম শীঘ্ৰে সম্পূৰ্ণ হ'ব। প্ৰেম সম্পৰ্কীয় বিষয়ত আপুনি হতাশাৰ সন্মুখীন হ'ব পাৰে। শিল্প ক্ষেত্ৰৰ লগত জড়িত লোকসকলে হয়তো সন্মান পাব। বন্ধু বান্ধৱীৰ পৰামৰ্শৰ প্ৰতি গুৰুত্ব আৰোপ কৰক। শিশুৰ সৈতে সুখৰ সময় কটাব। বৃষ ৰাশি। এই সময়ত নতুন কাম আৰম্ভ কৰাটো উপযুক্ত নহয়। সম্পৰ্কৰ প্ৰতি গুৰুত্বপূৰ্ণ হওক। মনত হতাশাৰ অনুভূতি বাঢ়িবলৈ নিদিব। আপুনি হয়তো আত্মবিশ্বাসৰ অভাৱ অনুভৱ কৰিব পাৰে। যোগ আৰু প্ৰাণায়ামৰ বাবে সময় উলিওৱাটো নিশ্চিত কৰক। আজিৰ সময় বৈবাহিক সম্পৰ্কৰ বাবে শুভ নহয়। মিথুন ৰাশি। অনলাইন ব্যৱসায়ৰ পৰা লাভ পাব পাৰে। আপোনাৰ ওপৰত মানুহৰ সম্পূৰ্ণ বিশ্বাস থাকিব। আপুনি এটা নতুন কাম আৰম্ভ কৰিব পাৰে, কিন্তু বেছি অধৈৰ্য হোৱাটো ভাল নহয়। বহিৰাজ্যত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলে অলপ সাৱধান হোৱা উচিত। প্ৰকৃতিৰ ওচৰত থাকিবলৈ চেষ্টা কৰক। কৰ্কট ৰাশি। গুৰুত্বপূৰ্ণ সুযোগ আপোনাৰ বাবে অপেক্ষা কৰি আছে। সেয়েহে অসাৱধানতা ব্যয়বহুল বুলি প্ৰমাণিত হ'ব পাৰে। ঘৰুৱা জীৱনটো বহুত ভাল হ'বলৈ গৈ আছে। অভিজ্ঞ মানুহৰ পৰা পথ প্ৰদৰ্শন লওক। আপুনি হয়তো আপোনাৰ ডাঙৰ ভাই-ভনীক লৈ অলপ চিন্তিত হৈ পৰিছে। অখাৰ কামত সময় নষ্ট নকৰিব। সিংহ ৰাশি। আজি আপুনি বহুত সুখী হ'বলৈ গৈ আছে। ব্যৱসায়ৰ সকলো কাম আপোনাৰ ইচ্ছা অনুসৰি চলি থকা যেন লাগিব। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পাব। বন্ধু বান্ধৱীৰ লগত দীঘলীয়া কথা বতৰা হ'ব পাৰে। আপোনাৰ দক্ষতা বৃদ্ধি পাব। কন্যা ৰাশি। বৈবাহিক সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। হঠাতে কিবা এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'ব লাগিব। ব্যৱসায়ত অসুবিধা হ'ব পাৰে। ইগৰ বাবে ক্ষতি হ'ব পাৰে। পত্নীৰ স্বাস্থ্যৰ যত্ন লওক। আপুনি হয়তো অন্যায় কামৰ প্ৰতি প্ৰবল হ'ব পাৰে। তুলা ৰাশি। হঠাৎ আৰ্থিক লাভ হ'ব পাৰে। আপুনি আপোনাৰ ডাঙৰ ভাই-ভনীসকলৰ লগত সুখী হ'ব। আপোনজনৰ অনুভৱক সন্মান কৰক। দুপৰীয়াৰ পিছত কিছু ভাল খবৰ পাব পাৰে। গধুৰ উদ্যোগৰ সৈতে জড়িত লোকসকলে ভাল আৰ্থিক লাভালাভ কৰিব। সৃষ্টিশীল কামত আপুনি বিখ্যাত হ'ব। প্ৰেমৰ সম্পৰ্কবোৰ মধুৰ হৈ থাকিব। বৃশ্চিক ৰাশি। আপোনাৰ সন্তানক লৈ গৌৰৱ অনুভৱ কৰিব। সম্পৰ্কত প্ৰেমৰ বিকাশ ঘটিব। আপোনাৰ পত্নীৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে উপকাৰী। নতুন ঘৰ বা মাটিত বিনিয়োগ কৰিব পাৰে। আনে কোৱা কথাবোৰত বিশেষ গুৰুত্ব নিদিব। ধন ধাৰে লোৱাৰ পৰা বিৰত থাকিব লাগে। ধনু ৰাশি। শত্ৰুবোৰ হঠাতে আপোনাৰ বিৰুদ্ধে সক্ৰিয় হৈ উঠিব পাৰে। নিজৰ খৰচ নিয়ন্ত্ৰণত ৰাখক। ওচৰ চুবুৰীয়াৰ প্ৰতি ভাল হওক। কাল্পনিক চিন্তাত হেৰাই যাব। কামবোৰ মাজে মাজে হ'ব, কিন্তু আপুনি সফলতা লাভ কৰিব। পুৰণি বন্ধু এজনক লগ পাব পাৰে। মকৰ ৰাশি। আপোনাৰ ব্যক্তিগত সমস্যা কাৰো লগত শ্বেয়াৰ নকৰিব। ৰক্তচাপৰ সমস্যাৰ সম্ভাৱনা আছে। খাদ্য আৰু অন্যান্য ৰুটিন অনুশাসিত কৰি ৰাখক। অপ্ৰয়োজনীয় চিন্তাৰ পৰা আঁতৰি থকা উচিত। অপমানৰ ভয় থাকিব। একেলগে বহু কাম কৰিবলৈ চেষ্টা নকৰিব। কুম্ভ ৰাশি। নিজৰ দায়িত্বৰ প্ৰতি আনুগত্যশীল হওক। আপোনাৰ পত্নীয়ে ভাল বন্ধুৰ ভূমিকা পালন কৰিব। তেওঁলোকৰ লগত আপোনাৰ অন্তৰ্নিহিত চিন্তাবোৰ শ্বেয়াৰ কৰিব পাৰে। মনটো শান্ত কৰি ৰাখক। আপোনাৰ পৰিয়ালৰ সদস্যসকল আপোনাৰ লগত বহুত সুখী হ'ব।
এই সময়ত আপোনাৰ বাবে সকলো পৰিস্থিতি অনুকূল। আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হৈছে মীন ৰাশি। স্বাস্থ্য যথেষ্ট ভাল আৰু সুষম হ'ব। এটা ডাঙৰ সমস্যা সমাধান হোৱাৰ পিছত আপুনি সকাহ পাব। মনত যদি কোনো ধৰণৰ ভয় আছিল তেন্তে সেই ভয় দূৰ কৰিব পৰা যাব। পত্নীৰ সৈতে মনৰ এক সন্মান আৰু শ্ৰদ্ধাবোধৰ সৃষ্টি হ'ব। কৰ্মক্ষেত্ৰত আগবাঢ়ি যোৱাৰ সুযোগ পাব। আৰু আজিৰ ৰাশিফল ইমানতে অন্ত পৰিছে। আশা কৰোঁ আপোনালোকৰ আজিৰ দিনটো সুন্দৰ হওক। ধন্যবাদ।